আজি মই নাৰী হৈও নাৰীৰ বিষয়ে মই ক'ব লগা হৈছে। কিমান লাজ লগা কথা। আপোনালোকে শুনিলে বা দেখিলে হয়তো ঘিণ কৰিব। তাকে মই আপোনালোকক সেই বোৱাৰীকেইজনীৰ বিষয়ে বা বোৱাৰীকেইজনী মই দেখুৱাই দি আছোঁ। চাওকচোন কালি এজন ল'ৰাই কমেণ্টত কৈছে, যিকেইজনী বোৱাৰীয়ে বেয়া ভিডিঅ' বনাইছে আপুনিও তাতে পৰিছে বুলি। মই যে ভিডিঅ'কেইটা বনাই পেলাই তেনেকৈ দিলোঁ, সেই ল'ৰাজনে তেনেকৈ ক'লে। আচলতে সেইটো কথা নহয়। আৰু তেওঁ এইটোও কৈছিলে মই ভিউৱাৰ্ছৰ কাৰণে সেই ভিডিঅ' দুটা দিছোঁ বুলি। সেইটো নহয়। আচলতে আমি বেয়াটো দেখিলে বেয়াটো দেখুৱাই দিয়াটো সকলোৰে কৰ্তব্য। আমি যদি বেয়াবিলাক দেখিও নেদেখা ভাও ধৰোঁ, চকু মুদা কুলি হৈ থাকোঁ, তেতিয়াহ'লে তেওঁলোকে আৰু বেয়া ভিডিঅ' বনাবলৈ প্ৰস্তুত কৰিব। সেয়ে মই এই ভিডিঅ'টো বনালোঁ। ল'ৰাটোৱে মোক তেনেকৈ কোৱাৰ কাৰণে মই ল'ৰাটোক খুবেই মই ভাল পোৱা নাই। কাৰণ সেই ল'ৰাটোৱে এই ভিডিঅ' চাই হয়তো ভাল পায়, সেইটো কাৰণে মোক তেনেকৈ ক'বলৈ ল'লে। এতিয়া ল'ৰাজনক মই এইটো কৈছোঁ যে সিহঁতে ভুল কৰিব, আমি মনে মনে চাই যাম, সেইটো কথা হ'ল নেকি? যিটো ভুল দেখিছোঁ আমি উনুকিয়াই দিয়াটো আমাৰ কৰ্তব্য। আৰু আমি যদি এনেকৈ বেয়াবিলাক আমি দেখাই নিদিওঁ, তেতিয়াহ'লে প্ৰতিজনী নাৰীয়ে এনেকুৱা ভিডিঅ' বনাবলৈ সংকোচ নকৰিব। কাৰণ কিয় জানেনে? কিছুমান ভিউৱাৰ্ছ আৰু লাইকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাই গৈ থাকিব, আৰু তেতিয়া আমি মানে সহ্য কৰি বহি থাকিব লাগিব ন? সেইটো ভুল কৰিছা তুমি। যিবিলাক বেয়া দেখিছোঁ সেইটো তুমি হ'লেও ক'ব লাগিব, আমি হ'লেও ক'ব লাগিব। তেতিয়াহে বেয়াসকল বহি যাব। আৰু নহ'লে আমি যদি আজি এনেই বহি থাকোঁ, সেইবিলাক ভিডিঅ' চাই পেলাই মনে মনে যদি বহি থাকোঁ, তেতিয়াহ'লে সিহঁতে আৰু ভিডিঅ' বনাবলৈ কুণ্ঠাবোধ নকৰিব। সেয়ে তোমাকো কৈছোঁ, এনেকুৱা ভিডিঅ' বনালে তুমিও কোৱা দুআষাৰ, তেতিয়াহে সিহঁতে বহি যাব। তুমি যদি চকু মুদা কুলি হৈ পেলাই সেই ভিডিঅ'বিলাক চাই তুমি ভিউৱাৰ্ছ দিয়া, তুমি লাইক দিয়া, তেতিয়াহ'লে সিহঁতে বহি যাবনে? এইটো ভুল নুবুজিবা। মই ভিউৱাৰ্ছৰ কাৰণে মই এইটো ভিডিঅ' বনোৱা নাই। এইটো মানে আমি সন্মানলৈ আমি ভয় কৰোঁ। সেয়ে এই ভিডিঅ'টো বনালোঁ। আৰু যিসকলক কৈছোঁ, যিসকলে বনাইছে সেই সকলো যাতে বহি যায়, সেই বুলিহে ভিডিঅ'টো বনাব লগা হৈছে। কিন্তু এইটো ভুলে নিজৰ দেহা দেখুৱাই ভিডিঅ' বনায়, সেইসকলে সন্মান বস্তু কি বুজি নাপায়। সেইকাৰণে এই সমাজৰ আগত এনেকুৱা ভিডিঅ' বনাবলৈ পাৰে। চাওক এই গাভৰু ছোৱালীজনী কেনেকুৱা দেখুৱাইছে। কেনেকৈ নিজৰ দেহাটো পিটিকি কৰি কেনেকৈ দেখাইছে। এইবিলাক সন্মান সিহঁতৰ নাই নেকি? সিহঁতৰ নাথাকিব পাৰে, কিন্তু আমাৰতো আছে। আমিও এজনী নাৰী। আজি এইবিলাক ভিডিঅ' দেখাবলৈ গৈ পেলাই কেনেকুৱা অসন্মানী হ'ব লগা হৈছে সিহঁতৰ কাৰণে কিছুমান নাৰী। সেইটো কাৰণে এইবিলাক ভিডিঅ' কৰিবলৈ এৰক। নাপায় নহয়। ইমান নিজৰ দেহাটোক নিজে পিটিকি কৰি এনেকৈ দেখুৱাই দিয়া। আৰু এইজনী বোৱাৰী চাওকচোন, সেই বোৱাৰীজনীয়ে কেনেকৈ গা ধুই নিজৰ দেহাটো দেখুৱাই কি জঁপিয়াইছে। এইবিলাক লাজ লগা কথা নহয় নেকি? নিজৰ মতাটোৱে কি নেদেখে? এইবিলাক এনেকৈ কি আপোনালোকক কি টকা ঘটিবলৈ আপোনালোকৰ মতাকেইটাই উলিয়াই দিছে নেকি? নাপায়। নিজৰ মতাকেইটাৰ সন্মান ৰখাওক। নিজৰ ল'ৰা ছোৱালী নাই জানো? এইবিলাক ভিডিঅ' দেখি আপোনালোকক কি সন্মান কৰিব? কেইটামান টকাৰ কাৰণে আপোনালোকে নিজৰ দেহাটো কিয় এনেকুৱা দেখুৱাইছে? চিচ, সঁচাকৈ এই মানে ফেচবুকটো অন কৰি চাবলৈ খুব লাজ লগা হৈছে। কিয় জানে? সকলো ল'ৰা ছোৱালী লগ লাগি কেতিয়াবা আমি ভিডিঅ' চাওঁ। মোৰ ছোৱালী দুজনী আছে। মোৰ ছোৱালীজনীক লৈ পেলাই মই কেতিয়াবা এইবিলাক ফেচবুকটো মই খুলি চাওঁ। চাই দেখোঁ এনেকুৱা কিছুমান ভিডিঅ'। কি আমাৰ লাজ নালাগে? সকলে এনেকুৱা ভিডিঅ' বনাই, প্লিজ সিহঁতকো ৰিকুৱেষ্ট কৰিছোঁ, এনেকুৱা ভিডিঅ' বনাবলৈ এৰক। আৰু গিৰিয়েকবিলাকেও কৈ দিয়ক যে এনেকুৱা ভিডিঅ' আৰু নবনাব বুলি। তেতিয়াহে নাৰীসকল বহি যাব। আৰু কেইজনীমান নাৰীৰ কাৰণে সকলো নাৰীয়ে বদনাম হোৱাটো আমি নিবিচাৰোঁ। ধন্যবাদ থাকিলে। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।
ধন্যবাদ।